এখেতে ফোন মাৰছি দেখোন ৰ অফে কৰি থৈ দেও হেল্ল' লংকে ক'ত গেছিয়া তাক ফোন কৰি আছো ফোনটো কাটি দিছি ইটা আৰু সুইচ অফ কৰি থৈছি সি পঢ়ি আছে সেইকাৰণে কাৰো ফোন ৰিচিভ কৰা নাই অফ কৰি থৈ দিছি আৰু মোক সি কালিতে ক'বা দিছিল আপোনাকো ফোন কৰি কেনে ডিষ্টাৰ্ব দিবা মানা কৰছি পৰীক্ষা হৈ গলি সি নিজে ফোন মাৰব বোলে হয় নেকি দা ভালে দিয়া সি ইটা পঢ়ক দা মই ৰাখো দা ইটা দা বাই এনি টাইম খালি ভায়েকৰ খবৰ লৈ থাকে মোৰ যি ফোন কৰি এটা খবৰ ল'বা লাগে এখনি হ'লে মাথাত জ্ঞান নাই ৰ ময়ো আনন্দক দি আছো কাৰ নামত আছে চিমখন মোৰ নামতে আছে ৰিপ্লেচ হৈ যাব আধাৰতখন দিয়ক এখেতে গম নাপাৰ আগতে মই কামটো কৰি থৈ দিওঁ তই মোৰ ঘৰৰ পৰা ওলাই যা তই এটা মস্ত বেকাৰ তোক মোৰ ভাই বুলি কবা লাজে লাগে তোক আৰু পুহি থাকবা মই নৰো মই ঠিকে কৈছিল মই এখন ঘৰ এৰি গুচি যাম বৌ আজিৰ পৰা তুমি মুক্ত দে মই আজিৰ পৰা এখন ঘৰত কেতিয়াও ঘূৰি নাহো নিশ্চয় মোৰ ঔষধ পালি কামত দিছি আৰু দাদাক কবা এই টিভি জন্ম লৈছো যিহেতু কিবা নহয় কিবা এটা কৰি হলেও খাবা পাৰিমেই ৰবা খাবা কিয়া মোবাইল এটাও কিনি ল'বা আৰু বাজা ইটো ফোন তোমাক দাইদেৰে এৰিছিল বাপৰে বাপ কিবাকে শান্তি দে আজিৰ পৰা লংকে লংকে আপনি আহি পালা আগে বহকচোন ভাইৰাৰ খবৰ পিছত ল'ব দিয়ক নহয় হা মালতী তাক ইমান দিন হল দেখাই পোৱা নাই মইহে জানো কিনকে আছো তাক মাতি আছো ক'ত আছে সি ঘৰত নাই ক'ত আছে সি গাঁৱত গেছি সি বৰদেউতাহঁতৰ ঘৰত এইবাৰ বোলে সি গাঁৱত কেইমাহমান থাকি আহিব হয় নেকি ৰবা এটা ফোন কৰো তাৰ ফোনটো হেৰাইছি ফোন কৰলি নাপায় হৈ আছে হয় নেকি তুমি মোক কিয় কোৱা নাই তুমিতো তাক এটা ফোন কিনি দিবা পাৰো সেইকাৰণে ইমান দিন হল ফোন কৰি আছো অফ কৈ আছে মই দিবা খুজিছিলোৱে সি নিজে নালগে বুলি কৈছি ইটা আপনি গা চা ধুই ফ্ৰেছ হৈ লওকচোন দে ঠিক আছে দে হেৰি মোৰ এখন মিটিং আছে মই যাওঁ আপুনি ভাতকেইটা খাই কেনে যাব মোৰ এতিয়া ভাত খাবা টাইম নাই বহুত কাম আছে আজি পলমটো আৰু ক'ত গেল হাৰে ইটো দেখো ভাইটিৰ ফোন মালতীটো হৰোৱা বুলি কৈছিল কথাটো কি বাদ দি ইটা মোৰ দেৰি হৈছে আহি কেনে সুধিম ৰখচোন ৰখ ভাই মোৰ আজি একদম টাইম নাই জানা খালি কথা পাতিম দে মই ওদালগুৰি যাওঁ 5 মিনিট আগতেও তোৰ তিৰিটোৰ কথা কৈছিলো খং কৰিছিলি আৰু এটা কথা কওঁ তেনেহ'লে তোৰ কথা শুনাৰ মোৰ কোনো প্ৰয়োজন নাই তই মোৰ তিৰিটোৰ পিছত ইমান কিয় লাগি আছা সেই ফালতু মানুহ তই মই তোৰ লগত কথা পাতিব টাইম নাই এতিয়া যা তোৰ মই ভালৰ কাৰণে কবা খুজিছিলো কিন্তু তোৰ শুনবাৰ সময় নাই যা যি কৰা কৰবি দাদা ভাত এটা দিবচোন মোক দাদা কি খাবনো ভাইটি তই কোন ভাইটি মই আপোনাক চিনি নাপাও তই পাগলা হৈছা নেকি তই ইয়াতে কি কৰি আছা কি কৰিবা মোৰ নিজৰ পেটটোৰ কাৰণে এখন কাম কৰো ভাতৰ কাৰণে তই হোটেলত কাম কৰি আছা তোক মই কি দিয়া নাছিলো ৰাজাৰ দৰে ৰাখিছিলো
মোক যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দি তই মোৰ লগত ঘৰত বল তই বৌ কি কৈ গেছলি মনত কৰ না মামাৰ কৈ দিব লাগব তে শুন তোক পুহি পুহি বোলে অনিচ্ছা লাগি গৈছে দাদেৰে ৰাতি মোক চব কৈছি আৰু শুন যাওঁতে কি কৈ গৈছি জানা এই একমাহটো তোক ঘৰ চলাবা দিছি তই কিডনী বেছি পইচা না হাজিৰা কৰবা যা যি কৰা কৰবি মুঠতে আৰে ভাই মই একো কোৱা নাছিলো আৰু তোক ফোন সদায় কৰি আছিলো কিন্তু ফোনটো অফ পাই আছিলো ভয়েৰে ফোন মাৰলি কৈ তই বোলে পঢ়ি আছা তোক ডিষ্টাৰ্ব দিবা হাক দিছিল মোক আৰু তোৰ ফোনটো হৰোৱা বুলি কৈছিল কিন্তু আজি বয়েৰে আলমাৰীত মই তোৰ ফোনটো পাইছো তই চব জানা তই নাচনা ভাজুৰি আছা তই যাওঁ 3-4 দিন পিছত তোমাক কি বুলি মেছেজ কৰিছিলি মনত কৰচোন মেছেজ কৰিছিলো ক'ত মেছেজ কৰিছো মই দেখাই দি তই এইটো চা ভাইটি মই তাতে যোৱা 3-4 দিন পিছত মোৰ চিমখন বেয়া হৈছিল আৰু এই চিমখন বয়েৰেৰ নামত আছিল তাৰ মানে মই চিমখন ৰিকুৱেষ্ট কৰি কিনে মোক মেছেজ দিছিল আৰু সেই মেছেজটো মই তই দে বুলি ভাবিছিলো আৰু সেইকাৰণে মই ঘৰলৈ গুচি আহিছো বল বল ভাইটি তই ঘৰত বল মই তাইক যি কৰিব লাগে কৰি আছো দাদা মোৰ পৰা যাবলৈ যাব নোৱাৰো ভাইটি মালিকক মই চব বুজাই দিম তই বৰ্তমান মোৰ লগত বল চব ঠিক হৈ যাব বল ভাইটি মালতী আপুনি আহি পালা ভাইটি ক'ত গেছিনো মই আপোনাক কৈছোৱে দেখোন গাঁৱত যোৱা বুলি তে ইটো কোন ভাইটি তই ওলাই আছো মই আপোনাক কম বুলি ভাবিছিলো তই মোৰ ভাইটিক ইমান অত্যাচাৰ কৰছা আৰু তই শান্তিত থাকিম বুলি ভাবছিলি মা দেউতাক মই কথা দিছিলো যে ভাইটিক মই ভাল মানুহ বনাম বুলি কিন্তু তোৰ কাৰণে আজি মা দেউতাৰ আত্মাই দুখ পাইছি তই এইমাত্ৰ এখন ঘৰৰ পৰা ওলো মোক ক্ষমা কৰি দিয়ক মই এনে কাম নকৰো তই যাবি না তোক ভুলটা মাৰি বাহিৰ কৰিম অ দাদা হ'ব দে মই বুজি পাইছি দে আৰু মোৰ কাৰণে তহঁতৰ দৌৰৰ মাজত কাজিয়া হোৱাটো মই নিবিচাৰো তই দৌ খালে ভালে থাক দেখছা তই যিটো চলিক অত্যাচাৰ কৰি খেদি দিছিলি এই চলি আজি তোক উলাই দিবা বাধা কৰছি তই মোক ক্ষমা খুজিব নালাগে ভাইটিৰ ভৰিত ধৰি ক্ষমা খুজ লংকে মোক ক্ষমা কৰি দিবা মই আৰু আজিৰ পৰা তোমাৰ লগত এনে নকৰো হ'ব দে বৌ ইটা আৰু কামবা নালাগে